নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বিশ্বনাথ ডিষ্ট্ৰিক্টত ছ'চিয়েল ছায়েন্সৰ প্ৰি টেষ্ট পেপাৰখন ইতিমধ্যে হৈ গ'ল। তোমালোকে ইয়াত চাব পৰা কুৱেশ্যনবিলাক তোমালোকক ইমান টান এটা হাৰ্ড লেভেলৰ কুৱেশ্যন সোধা নাই, কিন্তু যিবিলাক কুৱেশ্যন তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক সুধিছে। প্ৰায় ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যনবিলাক সোধা নাই, MCQ মডেলতে সকলো কুৱেশ্যনবিলাক সোধা হৈছে আৰু তোমালোকে এইবিলাক কুৱেশ্যন এজ এ প্ৰেক্টিছ হিচাপে লৈ পেলাই গোটেইবোৰ কুৱেশ্যন এনচাৰ ছল্ভ কৰিবলৈ চেষ্টা কৰিবা। এতিয়া মই কণ্টিনিউ তোমালোকৰ কাৰণে গোটেই কুৱেশ্যনবিলাক এইফালৰ পৰা দি গৈ আছোঁ, তোমালোকে ভালদৰে চাই পেলাই এইবিলাক ছল্ভ কৰিবলৈ চেষ্টা কৰিবা। আৰু তোমালোকে বিভিন্ন ধৰণৰ মডেল কুৱেশ্যন পেপাৰবোৰ আমাৰ চেনেলত পাই থাকিবা, সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ। তোমালোকে এইটো 54 নম্বৰৰ নাইবা কুৱেশ্যনটো চাব পাৰা। তলত ভাৰত মহাসাগৰৰ বিষয়ে তালিকাখন সম্পূৰ্ণ কৰা। যোৱাবাৰ এনেকুৱা কুৱেশ্যন এটা মেট্ৰিক পৰীক্ষাত তোমালোকৰ ছ'চিয়েল ছায়েন্সত আহিছিল, সেইবাবে এনেকুৱা কুৱেশ্যন এটা দিবলৈ চেষ্টা কৰিছে। তোমালোকে এইটো ভালদৰে প্ৰেক্টিছ কৰি ল'বা আৰু ইয়াত থকা
গোটেই বস্তুকেইটা তোমালোকে ভালদৰে চাই ল'বা তোমালোকক দি দিব পাৰে আৰু অসমৰ প্ৰধান কৃষি উদ্যোগসমূহ কি অসমৰ ৰেচন উদ্যোগৰ গুৰুত্ব আলোচনা কৰা এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই ল'বা এইটো ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ আৰু অসমৰ মানচিত্ৰ আঁকিবলৈ তোমালোকক আহিব তোমালোকে জানাই ছফ্টৱেৰ প্ৰযুক্তি পাৰ্ক ভাৰতৰ পুৰণি তৈল ক্ষেত্ৰ এই কুৱেশ্যনটো বাৰে বাৰে আহেই এই প্ৰশ্নটো এইবিলাক তোমালোকে ভালদৰে চাই ল'বা চ' তোমালোকে আৰু এনেকুৱা প্ৰি টেষ্ট পেপাৰসমূহ আমাৰ চেনেলত কণ্টিনিউ পাই থাকিবা সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ